প্ৰথমতে ধন্যবাদ জনাইছোঁ অসম আৰক্ষী লগতে গড়চুক আৰক্ষী প্ৰশাসন। ক'ব লাগিব যে তেখেতসকলৰ এইবাৰ বৃহৎ সফলতা, কাৰণ অইনবাৰতকৈ এইবাৰ মইতো গড়চুক অঞ্চলত বিশেষকৈ বা অসমতো তেনেকুৱা দুৰ্ঘটনা হোৱা শুনা নাই। আৰু বিশেষকৈ গড়চুক অঞ্চলটো প্ৰায় দুৰ্ঘটনা হয়েই, আৰু আগে পিছেও অইন বছৰবোৰত যথেষ্ট দুৰ্ঘটনা হোৱা শুনো বা দেখোঁ। কিন্তু এইবাৰ কিশোৰ কাকতি ছাৰৰ নেতৃত্বত যি তেখেতে তালাচী লয় আৰু তালাচী কৰি যিটো মানে সজাগতামূলক এটা সৃষ্টি কৰিছে, আৰু তাৰ বাবে হয়তো এই 31 ডিচেম্বৰ বা 1 জানুৱাৰীত আজি এতিয়ালৈকে মই এটাও দুৰ্ঘটনা হোৱা শুনিব পোৱা নাই। আৰু তেখেতে যিমানখিনি চেষ্টা কৰিব লাগে মানে দুৰ্ঘটনা ৰোধৰ বাবে তেখেতে সকলো চেষ্টা কৰিছে। কাৰোবাই যদি মানে চেকিঙত মদত খোৱা নাই, তেখেতকো সুন্দৰভাৱে এনেকৈ গোলাপ ফুল দি, যেনেকৈ যোৱাকালি মোকো গোলাপ ফুল দিছে ছাৰে, আৰু এনেকৈ ইমান সুন্দৰভাৱে বুজাইছে মানে ক'ব লাগিব। আৰু সেইকাৰণে হয়তো আজি 1 জানুৱাৰী আৰু এতিয়ালৈকে এটাও দুৰ্ঘটনা সংঘটিত হোৱা শুনা নাই। বিশেষকৈ অসমৰ কোনো ঠাইতো তেনেকুৱা শুনা নাই। আৰু গড়চুকত যিহেতু এক্সিডেণ্ট হয়েই, দুৰ্ঘটনা হয়েই, কিন্তু এইবাৰ ছাৰৰ নেতৃত্বত ছাৰে যিমান মানে সজাগতামূলক ব্যৱস্থা ল'ব লাগে সকলো ব্যৱস্থা লৈছে, যাৰ কাৰণে এইবাৰ দুৰ্ঘটনা হোৱা শুনা নাই বা মই দেখা নাই। যথেষ্ট মইতো ৰাতি ৰাতি ঘূৰি ফুৰোঁ, আগৰ বাৰু বহুত দেখিছোঁ মই ৰাস্তাত মানে লখৰাৰ পৰা আপ টু গড়চুক বৰাগাঁও অঞ্চলত যথেষ্ট দুৰ্ঘটনা সংঘটিত হয়, কিন্তু এইবাৰ তেনেকুৱা একো শুনা নাই। আৰু ইয়াৰ বাবে গড়চুক আৰক্ষী লগতে SI কিশোৰ কাকতি ছাৰক ধন্যবাদ দিব লাগিব। তেখেতসকলৰ নেতৃত্বতে এইবাৰ দুৰ্ঘটনা মুক্ত গড়চুক বুলি ক'লেও, বিশেষকৈ গড়চুক লখৰা বুলি ক'লেও ভুল নহ'ব। তো সেয়েহে মই এই চেগতে ছাৰসকলক আৰু যিসকলে ইমান যথেষ্ট কষ্ট কৰি এই দুৰ্ঘটনা মুক্ত বুলি ক'ব লাগিব, দুৰ্ঘটনা মুক্ত গড়চুক লখৰা লগতে সম্পূৰ্ণ অসম এইবাৰ তেখেতসকলে দুৰ্ঘটনা মুক্ত কৰি দিছে। গতিকে তেখেতসকলক এই চেগতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ, আৰু লগতে আশা কৰোঁ তেখেতসকলে আকৌ তেনেকুৱা বলিষ্ঠ পদক্ষেপ লৈ থাকিব, যাৰ বাবে এতিয়ালৈকে দুৰ্ঘটনামুক্ত গড়চুক বা অসম বুলি ক'ব লাগিব। সেয়েহে আকৌ এবাৰ অসম আৰক্ষী লগতে গড়চুক পুলিচ প্ৰশাসন, SI কাকতি ছাৰ সকলোকে ধন্যবাদ জনালোঁ আপোনালোকৰ এই বৃহৎ যি পদক্ষেপ লৈছে, আৰু আপোনালোকে সঁচাকৈ সফলতা অৰ্জন কৰিছে। ধন্যবাদ।